নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকক দেখাই দিম আপোনালোকৰ ঘৰৰ কিস্তিত ইনষ্টলমেণ্টৰ কিস্তিত টকা সোমাইছে নে নাই, আৰু যদি সোমাইছে সেইটো কেনেদৰে চেক কৰিব পাৰি, ঘৰত বহি আপোনালোকে কেনেদৰে চেক কৰিব পাৰিব সেইটো মই এতিয়া দেখাই দিম। তো আগৰ নিচিনাই আপোনালোকে ক্ৰম ব্ৰাউজাৰত টাইপ কৰক pmaoig.nic.in, তাৰপিছত ক্লিক কৰক। তাৰপিছত এইটো পৰ্টেল খোল খাইছে। ইয়াতে ওপৰৰ যিটো তিনিটা ডট আছে, এই ওপৰৰ যে তিনিটা ডট আছে ইয়াতে ক্লিক কৰক। তাৰপিছত আপোনালোকে ষ্টেক হোল্ডাৰত ক্লিক কৰক। ষ্টেক হোল্ডাৰত ক্লিক কৰক, এইটো ইয়াতে ক্লিক কৰক। তাৰপিছত IAOI বেনিফিচিয়াৰী যেটো আছে অপশ্যন, এইটো IAOI বেনিফিচিয়াৰী ইয়াতে ক্লিক কৰক। তাৰপিছত ইয়াতে আপোনালোকৰ যিটো আইডি নাম্বাৰ আছে, যদি পুৰণা ঘৰৰ আইডি হয় তেতিয়াহ'লে 7টা নম্বৰ আছে, আৰু যদি নতুন আৱাজ প্লাছৰ আইডি হয় তেতিয়াহ'লে 9টা নম্বৰ আছে। তো ইয়াতে টাইপ কৰক, ইয়াতে যিকোনো এটা মই নম্বৰ দেখাই দি আছো। ইয়াতে এনেকৈ টাইপ কৰিব, এছটো কেপিটেল দিব, নহ'লে নহ'ব, এইটো টাইপ কৰক। এটা মই আপোনালোকক দেখাই দি আছো এটা নম্বৰ। এইটো ঘৰ অলৰেডি আপোনালোকৰ কমপ্লিট হৈছে, চাওক এইটো অলৰেডি কমপ্লিট হৈছে। এইটো চাওক, এইটো আপোনাৰ FTO নাম্বাৰ, এইটো আপোনাৰ পেমেণ্ট ডেট। তো আপোনালোকৰ FTO নাম্বাৰটো দি ট্ৰেক কৰিব পাৰি। তো চাপ'জ মই ছেকেণ্ড কিস্তিৰ FTO নাম্বাৰটো কপি কৰি আছো। ইয়াতে আপোনালোকে 3 ডটছত ক্লিক কৰক। ইয়াতে 3 ডটছত ক্লিক কৰিব। তাৰপিছত আপোনালোকে আৱাজ ছফ্টত ক্লিক কৰিব। এইটো আৱাজ ছফ্টত ক্লিক কৰিব। তাৰপিছত আপোনালোকে যিটো আপোনাৰ FTO ট্ৰেকিং আছে তাতে ক্লিক কৰিব। FTO ট্ৰেকিং যিটো আছে অপশ্যন, FTO ট্ৰেকিং ইয়াতে ক্লিক কৰিব। আৰু ইয়াতে FTO নাম্বাৰটো যিটো কপি কৰিছে এইটো পেষ্ট কৰি দিব। তাৰপিছত কেপচাটো মাৰিব। তাৰপিছত সাবমিট মাৰিব। এইটো চাওক আপোনাৰ FTO ইয়াতে ডিটেইলছ আহিছে। ইয়াতে চাওক, ইয়াতে ডেবিট ষ্টেটাছ সাকসেসফুল দেখাইছে, এইটো চাওক। আৰু যদি আপোনাৰ সোমোৱা নাই তেতিয়াহ'লে এইবিলাক নাহিব, কোনটো লেভেলত আছে আপোনাৰ এইটো ইয়াতে দেখাব। তো এনেদৰে নিজে নিজে ঘৰত বহি চেক কৰিব পাৰি। আৰু এটা ইনফৰমেশ্যন আপোনালোকক দি থওঁ, আজিকালি যি নিউজ চেনেলত দেখাই আছে নতুনকৈ ঘৰৰ এপ্লাই কৰিব পাৰি, তো সেইটো মিছা কথা হয়। তো সেইটো দিছে আপোনাৰ আৰবান এৰিয়াত, মানে চহৰ অঞ্চলত এপ্লাই কৰিব পাৰি, কিন্তু ৰুৰেল এৰিয়াত এতিয়ালৈকে সেইটো সুবিধা দিয়া নাই। যেতিয়া এইটো সুবিধা দিব আমাৰ ৰুৰেল এৰিয়াত, সেইটো আপোনালোকক জনাই দিম। গতিকে মোৰ ভিডিঅ'বোৰ নিয়মিত চাই থাকক, আৰু সকলোৱে যাতে ইনফৰমেশ্যনবোৰ পায় সেইকাৰণে বেছি কৰি শ্বেয়াৰ কৰক। ধন্যবাদ।